সকলোকে নমস্কাৰ। বহু অপেক্ষাৰ অন্তত অহা কালিলৈ 31 অক্টোবৰ তাৰিখে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনে শুভ মুক্তি আচলতে হ'ব, ৰিলিজ হ'ব। গতিকে জুবিন দাই এটা সময়ত কথা কৈছিল যে প্ৰত্যেক অসমীয়া মানুহৰ ঘৰে ঘৰে জুবিন দাৰ ফটো নাইবা জুবিন দাৰ ছিগনেচাৰ সহ এখন ফটো ফ্ৰেমিং আকাৰে প্ৰত্যেক ঘৰ মানুহত থাকিব লাগিব বা থাকিব বুলি তেখেতে কৈছিল। গতিকে আমি আজি আপোনালোকৰ ওচৰত এটা বস্তু দেখাব গৈ আছোঁ। এইখন আপোনালোকে দেখা পাইছে, এইখনৰ লিখা আছে কি? এইখন হৈছে জুবিন দাৰ চহী সম্বলিত। এয়া আপোনালোকে জুবিন দাৰ চহী এইটো দেখা পাইছে, ৰিয়েল যিটো চহী হয়, চহী আছে। আৰু ইয়াতে লিখা আছে যে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিব মৰম জুবিন দা। গতিকে জুবিন দাৰ আচলতে কিমান হেঁপাহ আছিল এই ছবিখনক লৈ, জুবিন দাই আচলতে কিমান সপোন দেখিছিল এই ছবিখনক লৈ। গতিকে আপোনালোকে, মই ভাবোঁ এইখন বৰ্তমান আমি পাইছোঁ, এখন ফ্ৰেমিং কৰিম, ফ্ৰেমিং কৰি আমাৰ ঘৰত আমি ৰাখিব পাৰিম। জুবিন দাৰ এটা স্মৃতি হিচাপে আমি এই ফটোখন আমি ফ্ৰেমিং কৰি আমাৰ নিজৰ লগত সযতনে ৰাখিব পাৰিম। স্মৃতি বুলি ক'বলৈ গ'লে আচলতে জুবিন দাৰ বিভিন্ন গান আছে, গানবিলাক আমাৰ স্মৃতি হিচাপে থাকি যাব। জুবিন দাৰ মৃত্যু হৈছে, কিন্তু জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব, অমৰ হৈ আছে আৰু হৈ থাকিব। বহুত কোনোবা আহিব জুবিন দাৰ বিষয়ে নাইকিয়া কৰিবলৈ, সেইসকলে আচলতে জুবিন দাৰ লগত তুলনাই নহয়। জুবিন দাই কৈছিলে এটা কথা যে মোক ঢুকি পাবলৈ 7টা জনম ল'ব লাগিব। গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা। জুবিন দাক বা জুবিন দাৰ তুলনা বেলেগ এজন ব্যক্তিৰ লগত কেতিয়াও নহয়। আৰু জুবিন দাৰ বিষয়টো বৰ্তমান সময়ত যিটো ন্যায়ৰ বিষয়, যিটো ন্যায় পোৱাৰ বিষয়, এই বিষয়টো যিমানে নাইকিয়া কৰিবলৈ নিবিচাৰক কিয় কেতিয়াও আচলতে নাইকিয়া নহয়। কাৰণ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি প্ৰত্যেক মানুহৰ অন্তৰত আছে, প্ৰত্যেক অনুৰাগীয়ে তেখেতক ভগৱান বুলি মানিছে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ সাৰ্থক জুবিন দাক নিজৰ এজন ঘৰৰ সদস্য বুলি যেতিয়া মানিছে, আৰু যেতিয়া ঘৰৰ এজন সদস্য নোহোৱা হৈ যায় তেতিয়া সেই মানুহজনক কেতিয়াও আচলতে পাহৰিব নোৱাৰি। গতিকে বৰ্তমান সময়ত অসমৰ পৰিৱেশ আৰু পৰিস্থিতি খুব বেলেগ ধৰণৰ হৈ আছে। আপোনালোক যিসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে সকলোৱে নিশ্চয় গমেই পায় যে জুবিন দাৰ যিটো বিষয়, সেই বিষয়টো নোহোৱা কৰিবৰ কাৰণে বিভিন্ন ধৰণেৰে, বিভিন্ন স্তৰত, বিভিন্ন প্ৰকাৰে বেলেগ ধৰণেৰে কাম কাজ কৰি আছে একাংশ ব্যক্তিয়ে। গতিকে বিশেষ একো নকওঁ এইবিলাক বিষয়ে, এটা কথাই ক'ব বিচাৰিম, জুবিন দা সদায় জুবিন দা হৈয়ে থাকিব। জুবিন দা সদায় অসমৰ মানুহৰ মাজত, জুবিন দা সদায় জুবিন দাৰ নিজৰ অনুৰাগীসকলৰ মাজত সেই জুবিন দাজনেই হৈ থাকিব। আৰু জুবিন দাক সযতনে আমি ৰাখিব লাগিব, সেয়া আমাৰ দায়িত্ব। জুবিন দাই ন্যায় পাব লাগিব, সেয়া আমাৰ কৰ্তব্য। কাৰণ জুবিন দাই অসমৰ ৰাইজৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰি থৈ গৈছে আৰু প্ৰত্যেক ক্ষেত্ৰত মানুহৰ লগত আছিলে। গতিকে বৰ্তমান আমাৰ সময়, যিজন ব্যক্তিয়ে প্ৰত্যেকজন মানুহৰ বিপদৰ সময়ত আছিলে, যিজন ব্যক্তি প্ৰত্যেক ক্ষেত্ৰতে আছিলে, সেই ব্যক্তিজনৰ লগত আমি আজি থাকিব লাগিব, ভৱিষ্যতে থাকিব লাগিব। গতিকে তেখেতৰ যি গীতৰাজি বা সৃষ্টিৰাজি, ছবি হওক, গীত হওক, বিভিন্ন ধৰণৰ বস্তুবিলাক আমি আগুৱাই লৈ যাব লাগিব, সযতনে ৰাখিব লাগিব তেখেতৰ স্মৃতি হিচাপে। আৰু আজি আচলতে নিজৰ খুব ভাল লাগিছে, কিয় জুবিন দাই এটা সময়ত যে কৈছিলে মোৰ ফটো বা চহী হ'ব এখন কি হ'ব লাগিব, ফ্ৰেমিং কৰা ফটো প্ৰত্যেকৰ ঘৰে ঘৰে থাকিব লাগিব। আজি মোৰ নিজৰ খুব ব্যক্তিগতভাৱে ভাল লাগিছে, কিয়নো জুবিন দাৰ চহী থকা, এইটো ৰিয়েল চহী আপোনালোকে দেখা পাইছে, জুবিন দাৰ চহী সহ এখন মই পাইছোঁ। গতিকে এখন ফ্ৰেমিং কৰিম, কৰি ধুনীয়াকৈ ৰাখিম, মই আপোনালোকক দেখুৱাম যেতিয়া ফ্ৰেমিং কৰিম। বৰ্তমান সময়ত এই ফ্ৰেমটো বৰ্তমান পাবলৈ নাই, এইটো অৰ্ডাৰ দিয়া হৈছে বনাবৰ কাৰণে। গতিকে যদি আপোনালোকে বিচাৰে আপোনালোকে মোক ইনবক্সত মেছেজ দিব, মই আপোনালোকক যদি প্ৰয়োজন হয় এখন PDF আকাৰে দিম, আপোনালোকে তাতে উলিয়াই ল'ব পাৰিব, আপোনালোকেও ৰাখি ল'ব পাৰিব। গতিকে আমি এটা কথাই এতিয়া গুৰুত্ব দিব লাগে যে অহা কালিলৈ আমাৰ, আপোনালোকে মন কৰিব, অহা কালিলৈ 31 অক্টোবৰ আমাৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখন, যিখন নেকি জুবিন দাৰ একদম প্ৰাণৰ ছবি, খুব আচলতে তেখেতে ভাল পাইছিলে এই ছবিখনক। গতিকে সেই ছবিখন অহা 31 অক্টোবৰ মানে অহা কালিলৈ ৰিলিজ হ'ব। আৰু এতিয়া ছ'চিয়েল মিডিয়াত আমাৰ যিখন জাষ্টিচ বিচাৰি আন্দোলন হৈ আছে, জাষ্টিচ ফৰ জুবিন গাৰ্গ, প্ৰথম অৱস্থাত মানুহবিলাকে যিটো দ্ৰুতগতিত আচলতে জুবিন দাৰ জাষ্টিচ বিচাৰিছিলে, সেই বৰ্তমান সময়ত সেই যুঁজটো নাইকিয়া হৈ গ'ল, সেই দ্ৰুতগতিটো নাইকিয়া হৈ গ'ল। কিন্তু মই জানো যে জাষ্টিচ ফৰ জুবিন গাৰ্গ কেতিয়াও কোনো নিলিখাকৈ থাকিব নোৱাৰে আৰু কেতিয়াও তল পৰি নাযায়। গতিকে বৰ্তমান সময়ত 3.9 মিলিয়ন হৈ আছে। আৰু মই ভাবোঁ জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন ৰিলিজ হোৱাৰ আগলৈকে আমি যেনেকৈ নহওক 5 মিলিয়ন
5 মিলিয়ন কৰিব লাগে আৰু তাৰ পিছৰ কথা আমি 13 মিলিয়ন 15 মিলিয়নলৈকে লৈ যাব লাগিব কিন্তু আজিৰ ভিতৰত অহাকালিলৈ চিনেমাখন ৰিলিজ নোহোৱাৰ আগত মুঠৰ ওপৰত আমি 5 মিলিয়ন কৰিব লাগে আমি সকলোৱে এইটো মনত ৰাখিব লাগে জয় জুবিন দা জয় এখন জাষ্টিছ ফৰ জুবিন গাৰ্গ নমস্কাৰ সকলোকে বহু অপেক্ষাৰ অন্তত অহাকালিলৈ 31 অক্টোবৰ তাৰিখৰ পৰা জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন প্ৰত্যেক চিনেমা হলত আসলতে ৰিলিজ হ'ব আৰু এই মুহূৰ্তত আসলতে জুবিন দালৈ খুব আসলতে মনত পৰে তেখেতৰ নোহোৱাৰ আসলতে যি অনুভৱ সেই অনুভৱে প্ৰত্যেক অসমীয়াক মোক যেনেদৰে দহি মাৰিছে ঠিক তেনেদৰে মই ভাবোঁ প্ৰত্যেক অসমীয়াক দহি মাৰিছে আৰু জুবিন দাই এষাৰ কথা কৈছিলে যে মোৰ চহী সম্বলিত বা তেখেতৰ ফটো প্ৰত্যেক ঘৰৰ মানুহত তেখেতৰ একোখন ফ্ৰেম সহকাৰে থাকিব লাগিব এনেকুৱা ধৰণৰ এটা কথা বতৰা তেখেতে কৈছিলে সকলোৱে গমেই পায় তো আজি আমি কালেকশ্যন কৰিছোঁ আপুনি যদি দেখা পায় এখন বনাইছোঁ বা এখন পাইছোঁ যে ৰৈ ৰৈ বিনালে এই ফটোখনত লিখা আছে ইতিমধ্যে মই আপোনালোকক দি দিম ইয়াতে আপোনালোকে দেখা পাব পাৰে ইয়াতে আপোনালোকে দেখিছে এইটো ছিগনেচাৰ হয় এইটো হয় জুবিন দাৰ ৰিয়েল ছিগনেচাৰ গতিকে এই যিখন আছে এইখন আমি ফ্ৰেমিং কৰিম আৰু ফ্ৰেমিং কৰি ধুনীয়াকৈ ৰাখিম গতিকে জুবিন দাৰ শেষ আসলতে স্মৃতি হিচাপে জুবিন দাৰ স্মৃতি বহুত আছে প্ৰত্যেকটো গানত তেখেতৰ স্মৃতি আছে প্ৰত্যেকটো খোজত প্ৰত্যেকখন অসমীয়া চিনেমাত তেখেতৰ স্মৃতি থাকি যাব তথাপিতো আমি সকলোৱে ঘৰত সাঁচি ৰাখিব পৰাকৈ তেখেতৰ ফটো বা এনেকুৱা ধৰণৰ যিবিলাক আছে তাৰ ভিতৰতে এইখন আপোনালোকে ইয়াত দেখা পাব লিখি থোৱা আছে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিব মৰম জুবিন দা আৰু জুবিন দাৰ চহী গতিকে এই যিখন আছে সকলোৱে প্ৰত্যেকজন অসমীয়াই আপোনালোকে কালেক্ট কৰিব আৰু যদি আপোনালোকে বিচাৰে এখন আপোনালোকে ফ্ৰেমিং কৰি ৰাখিব পাৰে গতিকে আমি পাইছোঁ আজি খুব আসলতে মনটো এটা কাৰণে শান্তি লাগিছে বুকুখন দহি পুৰি মাৰিছে যদিও এটা কাৰণে শান্তি লাগিছে যে জুবিন দাৰ চহীৰ সৈতে আমি এখন ফটো পাইছোঁ যিখন নেকি আমি নিজৰ স্মৃতি জুবিন দাৰ স্মৃতি হিচাপে নিজৰ লগত ৰাখিব পাৰিম নিজৰ লগত সযতনে সাঁচি ৰাখিব পাৰিম আৰু জুবিন দাৰ স্মৃতিক যুগ যুগান্তৰ বাবে আমি নিজৰ লগত ৰাখিব পাৰিম লগতে যিবিলাক জুবিন দাৰ গান আছে ইত্যাদি ইত্যাদি সকলোবিলাক আমি ভাবোঁ বৰ্তমান সময়ত যিবিলাক পৰিৱেশ পৰিস্থিতি হৈছে আপোনালোকে দেখা পাইছে বৰ্তমান অসমখনত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে বৰ্তমান একাংশ লোকে জুবিন দাৰ এই বিষয়টো সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে বেলেগ ধৰণৰ কিছুমান পৰিৱেশ পৰিস্থিতি অসমত কৰি আছে কিন্তু এটা কথা সদায় মনত ৰাখিব জুবিন দা সদায় জুবিন দা হৈয়ে থাকিব জুবিন দাৰ লগত লাগি জুবিন দাই এটা কৈছিলে যে মোক ঢুকি পাবলৈ 7টা জনম ল'ব লাগিব গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা আৰু জুবিন দাৰ ন্যায় পাব লাগিব অসমৰ ৰাইজে ন্যায় বিচাৰে প্ৰত্যেক জুবিন অনুৰাগীয়ে ন্যায় বিচাৰে গতিকে বৰ্তমান 3.9 মিলিয়ন হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ হৈছে খুব সোনকালে 13 মিলিয়ন লাগে আৰু 13 মিলিয়নৰ কাৰণে প্ৰত্যেক অসমীয়াই পাহৰিব নালাগে প্ৰথম কেইদিন যেনেদৰে যিভাৱে আসলতে দ্ৰুতগতিত জুবিন দাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছিল প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো পোষ্টত প্ৰত্যেকটো কমেণ্টত পুনৰবাৰ আৰম্ভ কৰক আমি এটা কথাই পণ ল'ব লাগিব যে জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিম আৰু অহাকালিলৈ 31 অক্টোবৰ যিহেতু জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনে মুক্তি পাব গতিকে সেই মুক্তি লাভ কৰালৈকে বৰ্তমান সময়ত 3.9 মিলিয়ন আপোনাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আছে আৰু আমি বিচাৰোঁ জুবিন দাৰ চিনেমাখন ৰিলিজ হোৱাৰ আগত যাতে 5 মিলিয়ন সম্পূৰ্ণ হয় গতিকে প্ৰত্যেক অসমীয়াই লাগি যাওক প্ৰত্যেকজন জুবিন অনুৰাগীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক মুঠৰ ওপৰত ৰৈ ৰৈ বিনালে ৰিলিজ হোৱাৰ আগত আমি 5 মিলিয়ন কৰিব লাগে আৰু তাৰ পিছত আমি 13 মিলিয়ন কৰিব লাগে এইটো সদায় মনত ৰাখিব গতিকে আপোনালোকক এই কথাটো অৱগত কৰিলোঁ মাত্ৰ তাৰ লগত যিখিনি আনুষংগিক বিষয় সামগ্ৰিক বিষয় সেইবিলাক কথা ক'বলৈ নাযাওঁ বৰ্তমান পৰিৱেশ পৰিস্থিতি আপোনালোকে গম পায় সকলোৱে যিসকল ছ'চিয়েল মিডিয়া খুব থাকে সেইসকলে সকলোৱে গম পাইছে গতিকে এটা কথাই ক'ব বিচাৰোঁ জুবিন দাৰ আমাৰ সদায় আদৰৰ মৰমৰ শ্ৰদ্ধাৰ অন্তৰ নিৰ্ভীক কোণত বসবাস কৰা এগৰাকী ব্যক্তি হাৰ্টথ্ৰব গতিকে তেখেতৰ স্মৃতিত তেখেতে যিষাৰ কথা কৈ থৈ গৈছিল যে তেওঁৰ চহী থকা বা তেওঁ থকা এখন ফটো প্ৰত্যেক অসমীয়াই ঘৰে ঘৰে ৰাখিব লাগিব বুলি এটা সময়ত কৈছিল গতিকে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ যে আজি মই পাইছোঁ জুবিন দাৰ ছিগনেচাৰ সহ এখন ফটো গতিকে এইখন আমি ফ্ৰেমিং কৰিম আৰু যিসকলে বিচাৰে সেইসকলে ফ্ৰেমিং কৰিব পাৰে যদি প্ৰয়োজন হয় আপোনালোকে কমেণ্ট বক্সত ক'ব মই PDF আকাৰে আপোনালোকক এইটো পঠাই দিম ধন্যবাদ